জ্যোতিষাদাসৰ ন্যায়ৰ দাবীত দলগাঁৱত NSUIৰ প্ৰতিবাদ হাতে হাতে প্লে কাৰ্ড মমবাতি লৈ প্ৰতিবাদ দুখীক কৰায়ত্ব কৰি শাস্তি বিহিবলৈ বিজেপি চৰকাৰক আহ্বান জনাই ভুৱা বিলত স্বাক্ষৰ কৰিবলৈ অভিযন্তাগৰাকীক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপিত কৰিছে NSUIয়ে স্বাক্ষৰ নকৰাত মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে অন্যায়ৰ বিৰুদ্ধে মাতমাতি অৱশেষত কনিষ্ঠ অভিযন্তা জ্যোতিষাদাসে লৈছিল চৰম পন্থা জ্যোতিষাদাসক ন্যায় দিয়ক CBI তদন্ত কৰক আমাৰ দাবী মানি লওক আদি স্লোগান দি প্ৰতিবাদ কৰে NSUIয়ে Justice! 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 We want justice! 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 জ্যোতিষাদাসৰ ন্যায় লাগে! ন্যায় লাগে! ন্যায় লাগে! জ্যোতিষাদাসৰ ন্যায় লাগে! ন্যায় লাগে! ন্যায় লাগে! জ্যোতিষাদাসৰ ন্যায় লাগে! ন্যায় লাগে! ন্যায় লাগে! আমাক CBI তদন্ত লাগে! তদন্ত লাগে! তদন্ত লাগে! আমাক CBI তদন্ত লাগে! তদন্ত লাগে! তদন্ত লাগে! বঙাইগাঁৱত যোনটো ঘটনা হৈছে লোক নিৰ্মাণ বিভাগৰ জুনিয়ৰ ইঞ্জিনিয়াৰ জ্যোতিষা দাস তেখেতে আজি আত্মহত্যা কৰিব লগা হৈছে অতি দুখৰ বিষয় বিজেপি চৰকাৰে কয় যে আমি দুৰ্নীতি মুক্ত কৰিম কিন্তু তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছে আজিলৈ হোৱা নাই কথাটো হ'ল ঠিকাদাৰে কামখিনি ভালকৈ কৰা নাছিলে তাৰ কাৰণে জ্যোতিষা দাস তেওঁ বিল এপ্ৰুভ কৰা নাছিলে তাৰ কাৰণে বিষয়ববীয়াৰ লগত ঠিকাদাৰজন মিলি যি মানসিক নিৰ্যাতন কৰিছে তাৰ কাৰণে জ্যোতিষা দাস তেখেতে আত্মহত্যা কৰিব লগা হৈছে তাৰ কাৰণে অসম চৰকাৰক আমি এটাই দাবী জনাওঁ যে CBI তদন্ত দিয়ক আজিলৈ এই ঠিকাদাৰজনক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে তাৰ কাৰণে আমি দৰং জিলা NSUI প্ৰতিবাদ কৰিছোঁ CBI তদন্ত লাগে হয় হয় কি লাগে দুখীক শাস্তি প্ৰদান কৰিব লাগে আৰু CBI তদন্ত অতি সোনকালে দিব লাগে এই প্ৰতিবাদৰ কাৰণ হ'ল আপোনালোকে গম পায় গোটেই অসম জুৰি প্ৰতিবাদ চলি আছে বঙাইগাঁও জিলাৰ লোক নিৰ্মাণ বিভাগৰ জুনিয়ৰ ইঞ্জিনিয়াৰ জ্যোতিষা দাসৰ ওপৰত যি অত্যাচাৰ হ'ল অত্যাচাৰৰ ফলত তেওঁ সুইচাইড কৰিব লগা হ'ল কি কাৰণ হ'ল আজি বিজেপি চৰকাৰৰ দিনত বিজেপি চৰকাৰে কয় যে দুৰ্নীতি শূন্য সহনশীলতা সিহঁতে দুৰ্নীতি সহ্য নকৰে সেই দুৰ্নীতিৰ কাৰণৰ ফলত আজি বঙাইগাঁও জিলাৰ লোক নিৰ্মাণ বিভাগৰ জুনিয়ৰ ইঞ্জিনিয়াৰ জ্যোতিষা দাস হত্যা কৰিব লগা হ'ল কাৰণ ফেক বিল সিহঁতে এপ্ৰুভ কৰিবলৈ জ্যোতিষা দাসক হেঁচা প্ৰয়োগ কৰিছিলে যাৰ কাৰণে জ্যোতিষে সুইচাইড কৰিছে আমাৰ দাবী হ'ল আমাৰ ঘটনাটোৰ ওপৰত CBI তদন্ত লাগে আৰু দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিব লাগে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916